हेलो फ्रेंड्स की खबर आशा राखिছোঁ সকলো ভালে আছে আৰু কুশলে আছে আজি বহুত দিনৰ মই এখন ভাতৰ থালি লৈ আহিছোঁ আৰু আজি বনাইছিলোঁ হাঁহৰ মাংসৰ লগত জহা কোমোৰা খুব বেছি টেষ্টি হৈছিল আৰু একদম সিম্পলত বনাইছোঁ বৰ বেছি মছলা দিয়া নাই ঘৰুৱা যোনখিনি মছলা সেইখিনি ব্যৱহাৰ কৰি বনাইছোঁ এয়া প্ৰথমতে মই হাঁহৰ মাংস কিডখৰ লৈ লৈছোঁ আৰু তাৰ লগত দিবৰ কাৰণে মই জহা কোমোৰা আছিল জহা কোমোৰা দিছোঁ যেটো হাঁহৰ মাংসটো খুব তেলি হয় সেইকাৰণে জহা কোমোৰা বা বেলেগ বস্তু যদি মিলাই দিও খাবলৈ খুব বেছি টেষ্ট হয় তেলটো কাটি দিয়ে বুলি কয় আৰু এফালে শুকান মছলাখিনি মই জিৰা ধনিয়া শুকান জলকীয়া লং ইলাচি আদা নহৰু একেলগতে দি এটা পেষ্ট বনাই লৈছোঁ আৰু তাৰ পিছত মাংসখিনি যোনখিনি পেষ্ট বনাইছিলোঁ এই পেষ্টখিনি লগত পিয়াজ নিমখ হালধি আৰু মিঠাতেল দি মই এইখিনি ধুনীয়াকৈ অকমান সানি ৰাখিম যেটো মেৰিনেট কৰি ৰাখিলে খুব ভাল হয় আৰু তাৰ কালাৰটো খুব বেছি ধুনীয়াকৈ আহে আধা ঘণ্টা মানৰ কাৰণে মেৰিনেট কৰি ৰাখিছোঁ আপোনালোকে যদি পাৰে অলপ বেছি টাইমো ৰাখিব পাৰে এয়া এনেদৰে মই এখন চামুচেৰে গুটেখিনি বস্তু মেৰিনেট কৰি লওঁ অৱশ্যে হাতেৰে সানি দিলে বেছি ভাল হয় গুটেখিনি বস্তু লাগে বুলি কয় মোৰ হাতৰ অকমান এটা দুখ পাই আছে সেইটো কাৰণে দিয়া নাই এয়া মই ঢাকন মাৰি আধা ঘণ্টা ৰেষ্ট হ'ব দিছোঁ তাৰ পাছত মিঠাতেলত এনেকৈ মাংসখিনি দি দিছোঁ আৰু অৱশ্যে মই পিয়াজ দিয়া নাই কাৰণ আগতে মই মেৰিনেট কৰোঁতে পিয়াজ দি ৰাখিছিলোঁ সেইকাৰণে পিয়াজটো বেছি দিয়া নাই এনেকৈ দিলোঁ আৰু তেজপাতখিনি মই অকমান আগত দিব লাগিছিলে মই অকমান পিছত দিয়া হ'ল তাৰপৰা ভালদৰে লৰাই এনেদৰে ভাজি আছোঁ আৰু মাংস সদায় লৰাই ভাজি থাকিলে তাৰ কালাৰটো খুব বেছি ধুনীয়া হয় আৰু আমি এইখিনি খোৱা অলপ দিন হ'ল যেটো অলপ ঠাণ্ডা পৰোতে খাইছিলোঁ আৰু এতিয়াতো গুৱাহাটীত বহুত বেছি গৰম পৰিবলৈ হ'ল এয়া সব মাংসৰ পৰা পুৰা তেল বিয়পি আহিছে মানে ওলাই আহিছে গুটিখিনি তেলত আৰু ইয়াৰ পিছতে মই কাটি ৰখা কোমোৰা আৰু আলু কিপিছ এনেদৰে ভালদৰে দি লৰাই দিম এফালে কোমোৰা আৰু আলু কিডখৰ দিয়াৰ পিছত মই এনেদৰে ভালদৰে লৰাই দিছোঁ আৰু মাংসখিনি প্ৰায় অলপ 50% মান সিজিছে আৰু তাৰ পিছত দিছোঁ মই অকমান কাশ্মীৰী ৰেড চিলি আৰু গৰম মছলা একেলগতে দি দিছোঁ আৰু মাংসটো আসলে ঢাকি ৰাখি ভাজি থাকিলে খুব বেছি ধুনীয়া হয় বুলি কয় এফালে কোমোৰাও মোৰ সিজিছে গৈ লাগিলে বেছিকৈ টাইম নালাগে আসলে কোমোৰা এফালে ঢাকন মাৰি ভাপত অলপ টাইম সিজিবলৈ দিম এয়া মোৰ প্ৰায় মাংসখিনি সিজি আহিছে কোমোৰা ভাঙি চাইছোঁ গুটিখিনি সিজিছে আলু সিজিছে এনেদৰে লৰাই দিছোঁ আৰু তাৰ পাছত একেবাৰে শেষত মই লং আৰু ইলাচিখিনি অকমান থেতেলিয়াই লৈ অকমান দি দিছোঁ যাতে গোন্ধটো ভালদৰে আহক প্ৰায় সিজিলে আৰু আজি মই হাঁহ মাংসখিনি একদম পানী দি ৰখা নাই লৰাই সিজাই আছোঁ অকমান চিটিয়াহে দি ৰাখিছোঁ এয়া ফাইনেলি মোৰ এইখিনি মাংস হৈ গ'ল আৰু আজি আমাৰ দুপৰীয়া সাঁজটো এয়া আছিলে ভাত হাঁহৰ মাংস আৰু বেঙেনা ফ্ৰাই কৰিছিলোঁ তো আজি ভিডিঅ'টো কেনেকুৱা পালে জনাব নাপাহৰিব ভাল পালে লাইক কৰিব কমেন্ট কৰিব পুনৰ এটা নতুন ভিডিঅ'লৈ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ ৰাখিছোঁ বাই বাই